গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে অত্যাচাৰীয়ে আনক নহয় নিজক অত্যাচাৰ কৰে। তো বন্ধুসকল, যিসকলে আনক অত্যাচাৰ কৰে, আনৰ ওপৰত উপদ্ৰৱ চলায়, আনক বেয়া ব্যৱহাৰ কৰে, তেওঁলোকে আনক নহয় নিজক অত্যাচাৰ কৰে। তেওঁলোকে ভাবে যে তেওঁলোকে আনক অত্যাচাৰ কৰিছে, আনক উপদ্ৰৱ কৰিছে, আনক বেয়া ব্যৱহাৰ কৰিছে, কিন্তু তেওঁলোকে যে সেই আনক কৰা উপদ্ৰৱ, আনক কৰা অত্যাচাৰ নিজেই ভুগিব লাগে, নিজেই ভুগি থাকে, তেওঁলোকে গম নাপায়। বন্ধুসকল, এটা মোৰ ডাঙৰ অভিজ্ঞতা, আৰু এই অভিজ্ঞতা হৈছে মোৰ নিজৰ ঘৰৰ পৰা, নিজৰ ভাইটিৰ পৰা। মোৰ ভাইটিয়ে এলকহল কৰে, মদ খায়, আৰু মদ খাই পেলাই ঘৰত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে। আৰু সি তাৰমানে মই ঘৰখনৰ পৰা আঁতৰি যাবৰ কাৰণে, মই ঘৰখন এৰি গুচি যাবৰ কাৰণে সি মোৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ চলাই থাকে। বাহিৰৰ লাইটটোকে জ্বলাই থৈ দিব যাতে কাৰেণ্টৰ বিল বাঢ়ক, মটৰটোকে চলাই দিব, হয়নে, ভিতৰতে কেতিয়াবা পেচাব কৰি দিয়ে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে আমাৰ ওপৰত অত্যাচাৰ কৰে যাতে আমি ঘৰখন এৰি গুচি যাওঁ, আৰু সি ঘৰখনত ৰাজত্ব কৰিব পাৰে। আৰু সি ঘৰখনত যেতিয়া আমি গুচি যাম তেতিয়া সকলো তাৰমানে সি নিজৰ ইচ্ছামতে যি কৰিব পাৰে কৰিব পাৰিব। মানে মদ খোৱা মানুহক মাতি আনি পেলাই ঘৰতে মদ খাব পাৰিব, বিভিন্ন ধৰণৰ তাৰ নিজৰ ইচ্ছামতে সকলো কৰিব পাৰিব। সেইকাৰণে যাতে আমি এইখন ঘৰৰ পৰা আঁতৰি গুচি যাওঁ, সেই চিন্তা কৰি পেলাই সেই বেয়া চিন্তা, সেই বেয়া মনোভাৱেৰে সি আমাৰ ওপৰত অত্যাচাৰ কৰে। আৰু সেই অত্যাচাৰ কৰাৰ বাবে যিটো তাক আমি আগতে যি ধুনীয়াকৈ মাতিছিলোঁ, ভাত খাবলৈ মাতিছিলোঁ, চাহ খাবলৈ মাতিছিলোঁ, হয়নে, ভাত খাহি আহ, চাহ খাহি আহ, এইবিলাক যে মাতিছিলোঁ, এতিয়া তাৰ লগত মাত বোল নকৰা হয়। এতিয়া যেতিয়া তাৰ লগত মাত বোল নকৰা হৈ গ'ল আৰু সিও আমাক মাতিব নোৱাৰা হৈ গ'ল, এতিয়া সি চাহ একাপ খাম বুলি ক'লেও আমাক বিচাৰিব নোৱাৰে, হয়নে। ভোক লাগিলেও, কিবা এটা খাবলৈ মন গ'লেও সি আমাক ক'ব নোৱাৰে। সি মনে মনে আহি পেলাই ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া। নিজৰ ৰুমত আহে, মনে মনে আহে, নিজৰ ৰুমত আহি পেলাই বকি বকি নিজৰ ৰুমত সোমাই থাকে। সি কাকো একো ক'ব নোৱাৰে, কাৰো লগত ভালকৈ কথা এষাৰ পাতিব নোৱাৰা হৈ গ'ল। গতিকে সি আমাক অত্যাচাৰ চলাবলৈ যাওঁতে সি নিজৰ ওপৰত নিজেই অত্যাচাৰ কৰি আছে। কাৰণ সি যদি আমাৰ লগত ভালে থাকিলেহেঁতেন, ভালকৈ মিলি থাকিলেহেঁতেন, ভালকৈ কথা বতৰা পাতি থাকিলেহেঁতেন, আমাৰ লগত এইবিলাক অত্যাচাৰী কাম নকৰিলেহেঁতেন, তেতিয়াহ'লে সদায় সি যেতিয়াই মন তাক আমি খোৱা ধুনীয়াকৈ দিলোঁহেঁতেন, ধুনীয়াকৈ মাতিলোঁহেঁতেন, হয়নে। তো সেইখিনি সুবিধাৰ পৰা সি বঞ্চিত হৈ গ'ল, আৰু বঞ্চিত হৈ পেলাই সি নিজৰ ওপৰত নিজে অত্যাচাৰ চলোৱা নিচিনা হৈ আছে, কাৰণ সি কাকো একো কৰিব নোৱাৰা হৈ গ'ল, হয়নে। তো বন্ধুসকল, যিসকলে আনৰ ওপৰত অত্যাচাৰ চলায় নহয়, তেওঁলোকে আনক অত্যাচাৰ নকৰে, আচলতে নিজকে অত্যাচাৰ কৰে। কাৰণ আনৰ যোনটো বেয়া কৰিবলৈ যাওঁতে নিজৰ যে বেয়া হৈ যায় গমেই নাপায়, আৰু সিও গম নাপায়। সি গম নাপায় যে মই নিজক অত্যাচাৰ কৰি আছোঁ, নিজৰ ওপৰত উপদ্ৰৱ কৰি আছোঁ, নিজক মই বেয়া ব্যৱহাৰ কৰি আছোঁ। সি গমেই পোৱা নাই। সি ভাবিছে যে মই তাৰমানে তাৰ ভিতৰত থকা, তাৰ অন্তৰৰ ভিতৰত থকা বেয়া ভাৱনাই, বেয়া চিন্তাই এটাই খেলাই আছে যে মই তাক অত্যাচাৰ কৰি থাকিম, সি ঘৰখন এৰি গুচি যাব। কিন্তু সি তাৰ পৰা যে তাৰে বেয়া হৈ আছে, সিয়ে যে অত্যাচাৰৰ সন্মুখীন হৈ আছে, সি গমেই পোৱা নাই। ঠিক তেনেকৈ বন্ধুসকল, যিসকল হাজবেণ্ডে, যিসকল মানে স্বামীয়ে নিজৰ পত্নীৰ ওপৰত অত্যাচাৰ কৰে, নিজৰ পত্নীক অত্যাচাৰ নকৰে। নিজৰ পত্নীক অত্যাচাৰ কৰা মানে সেই পত্নীয়ে অকণমান আঘাত পাইছে বা দুখ পাইছে, কিন্তু সেই দুখৰ ভাগিদাৰ নিজৰো হৈ যাব, নিজেও সেইটো কষ্ট ভুগি থাকিব। কাৰণ পত্নীক অত্যাচাৰ কৰাৰ লগে লগে পত্নীৰ লগত মাত বোল নোহোৱা হৈ যাব, ভালকৈ কথা পাতিব নোৱাৰিব, ভালকৈ কিবা এটা ক'ব নোৱাৰিব, কাৰণ পত্নীৰো খুব ভাৱ থাকিব, হয়নে। তো পত্নীয়ে তেওঁক ভালকৈ নামাতিব, ভালকৈ কথা নাপাতিব। তো সেইখন ঘৰত এটা অশান্তি পৰিৱেশ হৈ থাকিব, মানসিক অশান্তি ভুগি থাকিব। তো স্বামীয়ে পত্নীক অত্যাচাৰ কৰিছে, পত্নীয়ে অত্যাচাৰ
সহিছে, কিন্তু সেই পত্নীক অত্যাচাৰ কৰাৰ বিনিময়ত নিজেও যে মানসিক অশান্তিত ভুগি থাকিব লাগিব সেইটো গম নাপায়, হয়নে? তো আনৰ ওপৰত যিমানেই অত্যাচাৰ চলাব সিমানেই নিজেও ভুগিব লাগিব, নিজেও অত্যাচাৰৰ সন্মুখীন হ'ব লাগিব, হয়নে? তেনেকৈ যদি পত্নীয়ে স্বামীৰ ওপৰত অত্যাচাৰ কৰে তো স্বামীয়ে ভালকৈ পত্নীৰ লগত কথা নাপাতিব, ভালকৈ মাত বোল নকৰিব, তো সিখন ঘৰত অশান্তি হ'ব। অশান্তি হোৱাৰ লগে লগে দুইজনৰে একেই গতি হ'ব। তেওঁ যদি অকণমান কম ভুগিছে নহয়, যোনজনে অত্যাচাৰ কৰে তেওঁ বেছি ভুগিবলগীয়া হৈ যায়। কাৰণ ভালকৈ চাহ একাপ খাবলৈ মন গৈছে, দিয়াচোন, ক'বলৈও মানে বেয়া লাগিব, নিজে বনাবলগীয়া হৈ যাব বা কিবা কৰিবলগীয়া হ'ব। তো সেই মানে যে আনক পত্নীক যদি অত্যাচাৰ কৰিছে নহয়, হাজবেণ্ডো মানে স্বামীও এই মানে অত্যাচাৰ ভুগিব লাগিব, আৰু পত্নীয়ে যদি স্বামীৰ ওপৰত অত্যাচাৰ কৰিছে পত্নীও সেই অত্যাচাৰ ভুগিব লাগিব। ঠিক একেদৰে আমি যদি ল'ৰা ছোৱালীক অত্যাচাৰ কৰোঁ, হয়নে? ল'ৰা ছোৱালীৰ ওপৰতো কিছুমান মাক দেউতাকে অত্যাচাৰ কৰে, মানে ভালকৈ নামাতে, গালি গালাজ পাৰি থাকে, অনবৰতে আমুকত নাযাবি, তামুকত নাযাবি, এইটো নকৰিবি। যেতিয়াই মানে মাৰ ধৰ কৰিবলৈ লয় তেতিয়া কি হৈ যায়, মানে অভিভাৱকৰ লগত মানে মাক দেউতাকৰ পৰা ল'ৰা ছোৱালী আঁতৰ হৈ যায়, আৰু ল'ৰা ছোৱালীৰ মাক দেউতাকৰ প্ৰতি এটা বেয়া ভাৱ উৎপন্ন হয়, খুব ভাৱ উৎপন্ন হয়। আৰু তেতিয়া ল'ৰা ছোৱালীয়ে মাক দেউতাকক ভালকৈ নামাতিব, ভালকৈ কথা নাপাতিব, হয়নে? তো ল'ৰা ছোৱালীক যিখিনি অত্যাচাৰ কৰিছে সেই অত্যাচাৰ সন্মুখীন মাক দেউতাকেও ভুগিবলগীয়া হয়। তো আনৰ ওপৰত আমি যিমানেই অত্যাচাৰ কৰিম, হয়নে, আমি যিমানেই আনক অত্যাচাৰ কৰিম নহয়, সেই অত্যাচাৰৰ সন্মুখীন আমি হ'ব লাগিব। আমি কাম কৰা মানুহৰ ওপৰত অত্যাচাৰ কৰিছোঁ, কালি কাম কৰা মানুহ নাহিব, আমি অত্যাচাৰৰ সন্মুখীন হ'ব লাগিব, হয়নে? আমি ওচৰ চুবুৰীয়াৰ লগত কাকবা অত্যাচাৰ কৰিছোঁ, বেয়া ব্যৱহাৰ কৰিছোঁ, কালি সেই ওচৰ চুবুৰীয়া আমাৰ বিপদ কিবা এটা হ'লে আমাৰ ওচৰত নাহিব, কাৰণ আমি তেতিয়া অত্যাচাৰৰ সন্মুখীন হ'ব লাগিব। তো আমি যিমানেই আনক অত্যাচাৰ কৰিম নহয়, আমি আনক নকৰোঁ, আমি নিজক অত্যাচাৰ কৰিব। তো বন্ধুসকল, এই সংসাৰখন ঈশ্বৰে, ভগৱানে, ইউনিভাৰ্ছে এনেকুৱাকৈ ছিষ্টেম বনাই থৈছে, এনেকুৱাকৈ এটা নিয়ম বনাই থৈছে, যি আমি কৰিম নহয় সেয়া ভুগিবই লাগিব। আমি যেনেকৈ যি কৰিম তাকেই ভুগিব লাগিব। আমি আনক যদি বেয়া ব্যৱহাৰ কৰিছোঁ, আমি বেয়া ব্যৱহাৰ ভুগিব লাগিব। আমি আনক অত্যাচাৰ কৰিছোঁ, আনক অত্যাচাৰ নকৰোঁ, আমি নিজেই অত্যাচাৰ নিজক কৰোঁ, হয়নে? তেনেকৈ আমি আনক হিংসা কৰিলে আমাকো কোনোবাই হিংসা কৰিব। আনক আমি প্ৰবঞ্চনা কৰিছোঁ, আনক আমি বেয়া ব্যৱহাৰ কৰিছোঁ, আমাকো কোনোবাই বেয়া ব্যৱহাৰ কৰিব। এই ইউনিভাৰ্চৰ, ব্ৰহ্মাণ্ডৰ এইটো নিয়ম। ভগৱানেতো ধ্যান কৰি পেলাই বহি থাকে, এই সৃষ্টিখন সৃষ্টি কৰিলে, এই সংসাৰখন ধুনীয়াকৈ সৃষ্টি কৰিলে, সৃষ্টি কৰাৰ পিছত এতিয়া ভগৱানে ধ্যান কৰি বহি আছে, ভগৱানে কাকো নাচায়। ভগৱানে, ঈশ্বৰে এনেকুৱাকৈ এটা এই সংসাৰখনত ছিষ্টেম কৰি থৈছে নহয়, যোনে যেনেকৈ কৰিব তেনেকৈ ভুগিব, হয়নে? তো বন্ধুসকল, মই প্ৰত্যেকটো বস্তু নিজে জানিবলৈ চেষ্টা কৰোঁ যে এই বস্তুবিলাক কিয় এনেকুৱা হৈ আছে। তো কেইদিনমানৰ পৰাই মই নিজেই অনুভৱ কৰি আছোঁ, আমাৰ ভাইটিয়ে মোক আমাৰ মানে ওপৰত ইমানেই উপদ্ৰৱ কৰিছে, ইমানেই অত্যাচাৰ কৰিছে, তাৰপিছত মই নিজেই লক্ষ্য কৰি আছোঁ যে সি আমাক বেয়া ব্যৱহাৰ কৰি, আমাক অত্যাচাৰ কৰি পেলাই সি নিজেই ৰুমৰ ভিতৰত আহি পেলাই সোমাই থাকে, কাৰো লগত ভালকৈ মাতিব নোৱাৰে, কাৰো লগত কথা পাতিব নোৱাৰে, অকলে অকলে মনে মনে জুপুকা লাগি আহে, ভিতৰত সোমাই থাকে, আকৌ বাহিৰত বহে, কাকো ভালকৈ মাত এষাৰ দিব নোৱাৰে। তাৰমানে সি আমাক যে অত্যাচাৰ কৰি আছে, সেই অত্যাচাৰৰ সন্মুখীন সি নিজেই হৈ আছে। সি আমাক অত্যাচাৰ কৰা নাই, সি নিজক অত্যাচাৰ কৰি আছে, হয়নে? তেনেকৈ বন্ধুসকল, ঠিক তেনেকৈ আমি যদি কাকবা বেয়া ব্যৱহাৰ কৰি আছোঁ নহয়, আমি আনক বেয়া ব্যৱহাৰ কৰা নাই, আমি নিজক বেয়া ব্যৱহাৰ কৰিছোঁ। ধৰি লওক আমি নিজক বেয়া ব্যৱহাৰ কৰি আছোঁ, কাৰণ সেইটো আমালৈকে ঘূৰি গুচি আহিব, হয়নে? আমি যদি কাকবা অন্যায় কৰিছোঁ, কাকবা মানে ঠগিছোঁ, কাকবা মানে ঠগবাজ কৰি পেলাই আমি কিবা কৰিছোঁ নহয়, সেইটো আনক আমি ঠগা নাই, আমি নিজক ঠগি আছোঁ। কাৰণ এদিন আমি সেইটো নিজেই ঠগ খাব লাগিব।
আমি সেইটো হাৰি যাব নোৱাৰোঁ। ইউনিভাৰ্চৰ ব্ৰহ্মাণ্ডৰ বা ঈশ্বৰৰ এনেকুৱা এটা নিয়ম, সেই নিয়মৰ পৰা আমি কেতিয়াও হাৰি যাব নোৱাৰোঁ। বন্ধুসকল, প্ৰত্যেক ক্ষেত্ৰতে মই প্ৰমাণ পাই গৈ আছোঁ। প্ৰত্যেক ক্ষেত্ৰতে চাওক, আপোনালোকে জুবিন দাৰ ক্ষেত্ৰতে চাওক। জুবিন দাৰ যোনটো ন্যায়, সেই ন্যায়টো যদি চৰকাৰখনে সুন্দৰকৈ যদি মানে নিজেই চিন্তা কৰি পেলাই দিলেহেঁতেন, আজি ইমানখিনি হুলস্থুল নহ'লে, ইমানখিনি কোনো কথাই নহ'লে। কিন্তু এতিয়া সেই চৰকাৰখনে যিমানেই অৱহেলা কৰিলে, যিমানেই হেৰি কৰিলে, সিমানেই অত্যাচাৰ নিজেই ভুগিবলগীয়া হৈছে, হয়নে? এতিয়া এই চৰকাৰখনৰ যি মুৰব্বী, সেই মুৰব্বী ৰাতি টোপনিয়ে নাই চাগে, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া, হয়নে? তো টোপনিয়ে নাই। তেওঁৰ টোপনিটো কেনেকৈ নাইকিয়া হ'ল? তেওঁৰ নিজৰ বাবে। তেওঁ যদি নিজেই প্ৰথমৰ পৰাই এটা গধুৰ দায়িত্ব লৈ পেলাই কাম কৰিলেহেঁতেন নহয়, তেওঁৰ সেই কষ্টকণ নাপালেহেঁতেন, তেওঁ সেই মানসিক অশান্তিত ভুগিবলগীয়া নহ'লেহেঁতেন। তেওঁ মানসিক অশান্তিত কিয় ভুগিবলগীয়া হৈছে? তেওঁ মানে প্ৰথমতে বস্তুটোক ঢিলোৱাৰ চেষ্টা কৰিলে, হয়নে? ঢিলাব ধৰিলে, আৰু সেইটো কাৰণে এতিয়া তেওঁ নিজেই মানসিক অশান্তিত ভুগিছে। চ' প্ৰত্যেক ক্ষেত্ৰতে আমি লক্ষ্য কৰিলে দেখা পোৱা যায় যে আমি যদি কাকবা বেয়া ব্যৱহাৰ কৰিছোঁ নহয়, বা কিবা অন্যায় কৰিছোঁ, সেইটো আমাৰ ক্ষেত্ৰতো হয়। গতিকে আমি যিকোনো বস্তু, আমি কাকবা অত্যাচাৰ কৰিছোঁ, আমি আনক অত্যাচাৰ কৰা নাই, আমি নিজক অত্যাচাৰ কৰিছোঁ। আমি কাকবা অন্যায় কৰিছোঁ, আমি কাকবা অন্যায় কৰা নাই, আমি নিজক অন্যায় কৰিছোঁ। আমি কাকবা প্ৰবঞ্চনা কৰিছোঁ, আমি আনক প্ৰবঞ্চনা কৰা নাই, আমি নিজক প্ৰবঞ্চনা কৰিছোঁ। প্ৰেক্টিকেলি আপোনালোকে নিজে উদাহৰণস্বৰূপে লৈ ল'ব পাৰে যে ঘৰৰ ওচৰৰ মানুহ এজনক আপুনি ঠগিলে, তেওঁ গম পালে, গম পোৱাৰ পিছত তেওঁ আমাৰ লগত ভাল ব্যৱহাৰ ৰাখিব জানো? কালি বিপদ এটা হৈ গ'ল, কালি কিবা এটা প্ৰব্লেম হৈ গ'ল, তেওঁ আমাৰ ওচৰলৈ আহিবনে? কেতিয়াও নাহে। তো আমি অত্যাচাৰৰ সন্মুখীন হ'লোঁ নে? আমি সেই মানে তেওঁক কৰা অন্যায় ফলটো আমিয়ে ভুগিলোঁ নে? ঠিক তেনেকৈ বন্ধুসকল, আমি যেনেকৈ আনক যি কৰিম সেইটোৱে পাম। আমি যদি আনক ভাল ব্যৱহাৰ কৰিছোঁ, আমি প্ৰত্যেক জেগাতে ভাল ব্যৱহাৰ পাম। আমি যদি কাকবা মৰম দিয়াৰ চেষ্টা কৰিছোঁ, আমাকো মৰম দিব। আমি যদি কাকবা ধন্যবাদ দিছোঁ, আমাকো কোনোবাই ধন্যবাদ দিব, হয়নে? ছিষ্টেমটোৱে এনেকুৱা, এই সংসাৰৰ নিয়মটোৱে এনেকুৱা বন্ধুসকল। আমি আনক যেনেকৈ দিম তেনেকেই আমি পাম। আৰু আমি পিছত কি কওঁ? মোক কষ্ট দিছে, মই দুখ পাইছোঁ, মই আঘাত পাইছোঁ, মই বহুত হেৰি পাইছোঁ, সেইটো আমাৰ নিজৰ দ্বাৰাহে পোৱা যায়, হয়নে? আমাক কোনোবাই দিওঁ বুলি নিদিয়ে, আমি নিজৰ দ্বাৰা পাওঁ। সকলো বস্তু আমি নিজৰ দ্বাৰা পোৱা যায়, হয়নে? তো বন্ধুসকল, আমি অত্যাচাৰীয়ে আনক অত্যাচাৰ নকৰে, নিজক অত্যাচাৰ কৰে। তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি, যাতে সকলোৱে গম পায় যে আমি যদি কাকবা বেয়া ব্যৱহাৰ কৰোঁ, কাকবা অত্যাচাৰ কৰোঁ, কাকবা প্ৰবঞ্চনা কৰোঁ, কাকবা অন্যায় কৰোঁ, কাকবা ঠগবাজ কৰোঁ, হয়নে? কাৰোবাক বেয়াকৈ অভিযোগ দিওঁ, এনে মিছা অভিযোগ দিওঁ, সেই সকলোখিনি আমালৈকে ঘূৰি গুচি আহিব। আমি নিজক কৰা হয়, হয়নে? আমি আনক নকৰোঁ, আমি নিজক কৰা হয়, কাৰণ সেইখিনি বস্তু আমালৈকে ঘূৰি গুচি আহে, হয়নে? তো সেইটো কাৰণে সকলোৱে যাতে জানক, আৰু সকলোৱে যাতে সকলোৰ প্ৰতি ভাল ভাৱ ৰাখক, ভাল চিন্তা ৰাখক, হয়নে? মনত অহংকাৰ পালি পেলাই কাকবা বেয়া ব্যৱহাৰ নকৰক, বেয়া অত্যাচাৰ নকৰক, হয়নে? সকলোৱে যাতে সকলোৰ লগত মিলি জুলি এই সংসাৰৰ পৰা সুন্দৰকৈ বিদায় ল'ব পাৰোঁ, সেই চিন্তা যাতে সকলোৰে ভাৱনাত আহক, সকলোৰে মাজত প্ৰেম ভাৱ জাগক, মৰম জাগক, হয়নে? সেইটোৰ কাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ। তো মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ, কাৰণ মোৰ বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস, যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।